নমস্কাৰ মই মমি ৰায়চৌধুৰী আজি এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কেইদিনমান আগলৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে মিয়া মানেই বাংলাদেশী মিয়াক কষ্ট দিমেই মিয়াই যদি 5 টকা ভাড়া বিচাৰে বিনিময়ত দিব লাগিব 4 টকা এছাৰৰ যি ভোট কৰ্তন হৈছে সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মতি সাপেক্ষে কৰা হৈছে আৰু তেখেতৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিৰে থাকিব নোৱাৰিব মিয়াক কষ্ট দিবই লাগিব মিয়াই যদি কষ্ট পায় অসমীয়াৰ কিনো আহে যায় শৰাইঘাটৰ শেষৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কুটু মন্তব্য মিয়াৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত আমি এনেকুৱা ধৰণৰ মন্তব্য আমি দিয়া দেখা যায় কিন্তু কথাটো হল আজি হঠাৎকে সেই মিয়াৰ সপক্ষে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য আগবঢ়াই যে তেখেতে কয় আমি মিয়া বিৰোধী নহয় মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই আৰে এয়া কি তাৰ মানে কেইদিনমান আগলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে মিয়া 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 কৰি থকা মানুহজনে আজি হঠাৎ মিয়া প্ৰীতি যে আজি সেই অচিনাকি মানুহবোৰ চিনাকি হৈ পৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে কাৰণটো কি কাৰণটো নিশ্চয় আপোনালোকে গম পাইছে যে নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু সেয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভালকে বুজিছে মোৰটো বাৰু এই কথা শুনি ভিডিঅ'টো দেখা পাই আজি মোৰটো বিৰাট হাঁহি উঠিছে ৰাইজৰ কি নাজানো কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ প্ৰশ্ন কৰিব মন গৈছে এইটো সময়ত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ কথা আপুনিয়ে কৈছিলে নে কিহৰ কাৰণে কৈছিলে তাৰ কোনোবাখিনিত আপুনি আপোনালোকৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰা ৰাস্তাটো মিয়াই নহয় জানো আৰু এতিয়া হঠাৎ আপুনি গম পালে যেহেতু নিৰ্বাচনৰ চমু চাপিছে গতিকে মিয়াৰ ভোট লাগিবই গতিকে আজি হঠাতে মিয়া প্ৰেমী হৈ গ'ল আজি আপোনাৰ কাৰণে আপোনালোকে মিয়া বিৰোধী নহয় আপোনালোকৰ মিয়াৰ লগত কোনো শত্ৰুতা নাই কি আচৰিত কি নিকৃষ্ট ৰাজনৈতিক আচৰিত নহয়নে এতিয়া আমাৰ একাংশই এইখন চৰকাৰৰ নেতৃত্বত থকা নেতা পালিতাসকলে তেওঁলোকে এতিয়া কি ক'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মন্তব্য দেখাৰ পিছত কাৰণ তেওঁলোকৰ মতে ৰাইজৰ দল হৈছে মিয়া প্ৰেমী দল ৰাইজৰ দল হৈছে মিয়াৰ দল অখিল গগৈ ভুলবশতঃ আপোনালোকৰ মতে দেই এই বিজেপি চৰকাৰৰ একাংশ নেতা পালিতাৰ মতে অখিল গগৈ হৈছে মিয়া প্ৰেমী দল অখিল গগৈৰ নামটো ভুলতে হৈ গ'ল অখিলউদ্দিন হ'ব লাগিছিলে এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য আপোনালোকে আমাক দিয়ে কিন্তু আজি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ক'লে এতিয়া আপোনালোকে কি ক'ব